মাজুলীত পঞ্চায়তৰ বেলত যুদ্ধ আৰু বেলত যুদ্ধৰ বাবে ইতিমধ্যেই সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল আৰু সমান্তৰালভাৱে ভোটাৰো সাজু হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ মাজুলীত, সত্ৰপীঠ মাজুলীত আমি আছোঁ আৰু মাজুলীৰ এইটো হৈছে ২ নং মধ্য মাজুলী জিলা পৰিষদ আৰু দুটাকৈ ইয়াত পঞ্চায়ত আছে। এটা হৈছে কমলাবাৰী পঞ্চায়ত আৰু আনটো হৈছে দক্ষিণ কমলাবাৰী পঞ্চায়ত। আমি এই মুহূৰ্তত যিসকল লোক আছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিম, কাৰণ ভোটাৰে কিনো ভাবে নিৰ্বাচনটোক লৈ সেই সম্পৰ্কে আমি এটা চমু আভাস লোৱাৰ প্ৰয়োজন আছে। ঘৰ ওচৰতে চাগে? নাই, ওচৰত নহয়। মোৰ নহয় ইয়াত। বনগাঁও বুঢ়ামা। বনগাঁও। কোনটো পঞ্চায়ত পৰিব আপোনাৰ? আমাৰ ৰঙাচাহী পৰে। কেনেকুৱা চলিছে পঞ্চায়তৰ এতিয়া তাত? ঠিকেই চলি আছে। ঠিকেই চলি আছে। পঞ্চায়তৰ তাত ঠিকেই চলি আছে। আপোনাৰ ফালে ইয়াত আপোনাৰতো এইটোৱে হ'ব চাগে? এইটোৱে হয় কমলাবাৰী। কেনেকুৱা চলিছে এতিয়ালৈকে? ঠিকেই চলি আছে। ঠিকেই চলি আছে। বতাহ কাৰ বলি আছে? বতাহ সেইখিনিলে ক'ব নোৱাৰোঁ এতিয়া মই। সেইখিনিলৈকে ক'ব পৰা হোৱা নাই। সেইখিনিলৈকে তেওঁ ক'ব পৰা হোৱা নাই। আপোনাৰ ওচৰতে চাগে? মোৰ ওচৰত নহয়। ক'ত? মোৰ এই পঞ্চায়ত কমলাবাৰী আৰু কমলাবাৰী। ঘৰ এইফালে। কমলাবাৰী পঞ্চায়ত বৰ্তমান চাগে এইটো হেৰি, এইটো কি আমাৰ বেলেগ আমাৰ হেৰি এই কমলাই আণ্ডাৰত আমাৰ বিজেপিত চলি আছে। হয়, বেলেগ নাই, তেনেকৈ বিশেষ নাই। কি কি কথাত মানে বিজেপিক মানুহে এনেধৰণে বিচাৰিছে? নহয়, বস্তুটো চব আজি পাইছে, মানুহখিনি কিবা এটা পাইছে। হয়, দুখীয়া মানুহেও পাইছে কিবা এটা দেই। কোনোবাই কিবা এটা কোনোবাই অকণ কিবা এটা হ'বই পাইছে। যিখিনি পাব লাগে প্ৰায় পাইছে। দুখীয়া মানুহে বহুত কিবা পাইছে, চলিও পাইছে। কংগ্ৰেছৰ দিনৰ মাজুলীখন আৰু এতিয়াৰ মাজুলীখন যদি তেনেধৰণে আপোনালোকে ডিফাৰ কৰে? পাৰ্থক্য আছে। এইটো বহুত পাৰ্থক্য আছে আৰু সেইকাৰণে আপোনালোকে ভাবে যে বিজেপি। আমি অকণমান আৰু ইফালে যাম, কথা পাতিবলৈ চেষ্টা কৰিম। ভালে আছে? খুব ধুনীয়া হাঁহি এটা মাৰিছে। নহয় ইমান ভাল। বতৰটো অলপ গোমা হৈ আছে, সেমেকা হৈ আছে। কেনেকুৱা নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা চলিছে? নিৰ্বাচনৰ প্ৰস্তুতি চলিছে আৰু চলিছে ঠিকেই চলিছে বাৰু। ৰাজনৈতিক দলসমূহ আহিছে, প্ৰচাৰ চলিছে? পূৰা চলিছে আৰু চলিছে। আমি দেখিছিলোঁ যে 2024 যিটো লোকসভা নিৰ্বাচন, 2024 লোকসভা নিৰ্বাচনটোত গৌৰৱ গগৈৰ এটা ট্ৰেণ্ড আছিলে, এতিয়া সেইটো আছে নাই, কি বুলি ভাবে? আছে বাৰু অলপ আছে, এতিয়াও আছে মাজে মাজে ক'ৰবাত। মানে সেই একেই ট্ৰেণ্ড আছে নে অলপ চেঞ্জ হৈছে? অকণমান চেঞ্জ হৈছে বাৰু। অলপ চেঞ্জ হৈছে। হয়, অলপ চেঞ্জ হৈছে। কিয় চেঞ্জ হৈছে বুলি ভাবে? দিগদাৰ হ'ল। সেইটো কোৱা টান। সেইটো তেওঁ কৈছে যে কোৱা কিছু টান, কিন্তু আমি আৰু দুই এগৰাকীৰ সৈতে যিহেতু কথা পাতিম, গতিকে সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। ঘৰ ওচৰতে চাগে? ওচৰতে। আমি পঞ্চায়তৰ কথা পাতিছোঁ। এফালে দৌৰিছে কেমেৰা দেখি। পঞ্চায়তৰ কথা পাতি আছোঁ। কেনেকুৱা পঞ্চায়তৰ ইয়াত প্ৰস্তুতি কেনেকুৱা চলিছে? ভালেই চলিছে। ঠিকে চলিছে। আমি মাজুলীখন যদি চাওঁ, মাজুলীখনত এগৰাকী বক্তাক পালোঁ, তেওঁ ক'লে যে মাজুলী পূৰ্বৰ মাজুলীখন নাই, এতিয়া মাজুলী সলনি হৈছে। আগতকৈ বহুত সলনি হৈছে এতিয়া। ৰাস্তা ঘাটো ভাল হৈছে, দলঙৰ ব্যৱস্থা কৰিছে চৰকাৰে, ভাল হৈছে আগতকৈ। আপোনালোকৰ ইয়াৰ পৰা এগৰাকী CM হৈছে, সৰ্বানন্দ সোণোৱাল ইয়াৰ পৰা CM হৈছে, তাৰপিছত এতিয়া বৰ্তমান ভুৱন গাম বিধায়ক হৈ আছে। কেনেকুৱা দেখিছে দুইজনৰ মাজতো যদি আমি সোধোঁ তেতিয়া? কাম কাজ ভালেই কৰিছে, দুইজনে ভাল কাম কাজ কৰিছে। দুইজনে ভাল কাম ভালেই কৰিছে। আৰু এটা কথা যে গৌৰৱ গগৈৰ ট্ৰেণ্ড আমি দেখিছিলোঁ যে 2024 যিটো লোকসভা নিৰ্বাচন, গৌৰৱ গগৈ ইয়াত বিশেষকৈ যুৱ চামৰ ইয়াত ভোট পাইছিলে। সেই গৌৰৱ গগৈৰ ট্ৰেণ্ডটো এতিয়াও আছে বুলি ভাবেনে পঞ্চায়ত নিৰ্বাচনত? নাই, লোকসভা লেখীয়া এতিয়া নাই, ইমান টান নাই এতিয়া। বৰ্তমান বহুত কমিছে এতিয়া। কিয় কমিছে বুলি ভাবে? কমিছে আগতে ধৰক আমি শুনিছিলোঁ বোলে সংসদত আমাৰ মাজুলীৰ বিষয়ে কথা পাতি, এতিয়া তেনেকৈ কথা পতা দেখা নাই। এতিয়া ধৰক আপোনাৰ আমাৰ এই দলংখনে বন্ধ হৈ আছে, দলংখনৰ বিষয়ে আকৌ পতা নাই। মাজুলী দলংখন ব্ৰহ্মপুত্ৰৰ যিখন দলং হৈ আছে যোৰহাট মাজুলী, সেই দলংখনৰ বিষয়ে তেখেতৰ আমি মাত মতা এতিয়ালৈ শুনা নাই। সেইকাৰণে চাগে ৰাইজে অলপ পাইছে, অলপ চেঞ্জ আহিছে, ৰাইজৰ মনতো চেঞ্জ আহিছে। ৰাইজৰ মনলৈও সেই চেঞ্জ আহিছে। ইফালে ওপৰত উঠি গৈছে। অকণমান তললৈ নামিলে বৰ ভাল পালোহেঁতেন। ওপৰৰ পৰা তললৈ, ওপৰলৈ মইতো উঠি যাব নোৱাৰিম। ইফালে কিন্তু তলত যিহেতু আছে। কি খবৰ? ঠিকে আছে। ঘৰ ক'ত? ইয়াতে কোনখিনিতে? এই ধাপা গাঁৱত। মানে আপোনাৰ কমলাবাৰী পঞ্চায়তে পৰে? আমাৰ
মোৰ দক্ষিণ কমলাবাৰী। দক্ষিণ কমলাবাৰী কেনেকুৱা চলিছে পঞ্চায়তৰ বতাহ বলিছেনে ঠিকে আছে বাৰু, বলি আছে। যুৱচামে কি ভাবে আমি দেখিছিলোঁ যে যুৱচামে 2024 যিটো নিৰ্বাচন আছিল গৌৰৱ গগৈক তেতিয়া বিচাৰিছিল এতিয়া পঞ্চায়ত নিৰ্বাচনতো সেই একেই ট্ৰেণ্ড আছেনে পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ এতিয়া আমি ইমানকৈ হেৰি নহয়, অৱগত নহয়, কাৰণ আমি এতিয়া ৰাজনীতিৰ হেৰিত ইমান পৰা নাই মানে নাই। তেতিয়া 2024টোত কেনেকুৱা লাগিছিলে তেতিয়া ইলেকশ্যনটোত আপুনি ওচৰৰ পৰা দেখিছে ইমানকৈ মই হেৰি ৰাজনীতিৰ ওপৰত হেৰি কৰা নাই মানে, ইমান ইণ্টাৰেষ্ট নাই মোৰ মানে। নাই। কিয় ইমান অনীহা কিয় ৰাজনীতিৰ প্ৰতি বেয়া পায় নেকি বেয়াটো পোৱাটো নহয় মানে, মই এনেই বেয়া পাওঁ এনেই। বেয়া পাওঁ নহয় কিন্তু এনেই বেয়া পাওঁ এইটো এটা বেলেগ বেয়া পোৱা হ'ল নহয়, ৰাজনীতি মানে অলৰেডি মই ভাল নাপাওঁ। মুঠতে ৰাজনীতি তেওঁ ভাল নাপায় সেই কথাটো তেওঁ বুজাবলৈ চেষ্টা কৰিছে যে ইমান ভাল নাপায় কিন্তু কিমান ভাল পায় বা বেয়া পায় সেইটো তেওঁ খুব ভালকৈ ক'ব নোৱাৰে। আমি ইফালে আৰু অকণমান কথা পাতিম যিহেতু পঞ্চায়তৰ কথা পাতি আছোঁ পঞ্চায়ত নিৰ্বাচনৰ। বাইদেউ ভালে আছে ওচৰতে ঘৰতে নহয় ৰাওণৰ পৰা কিমান দূৰ দূৰ আছে ইয়াৰ পৰা 10 কিলোমিটাৰমান হ'ব 10 নেকি? কিলোমিটাৰমান হ'ব। পঞ্চায়ত নিৰ্বাচন আহি আছে 2 তাৰিখে নিৰ্বাচন কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ চলিছে ভোটাৰ হিচাপে ভালেই চলিছে ভালেই চলিছে ভালেই চলিছে ইফালে কেনেকুৱা বতাহ কাৰ বলিছে বতাহটো কথা নাজানিম দেই বৰকে বতাহটোৰ কথা ইমান নাজানে নাজানিম কিন্তু ঠিকেই চলিছে বুলি ঠিকেই দেখিছে চলিছে ঠিকেই চলিছে ঠিকেই চলিছে মাজুলীখনৰ বিষয়ে কি কয় মাজুলীখন উন্নয়ন হৈছে মাজুলীৰ মাজুলী উন্নয়ন হৈছে 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 কেনেকুৱা ধৰণৰ উন্নয়ন দেখিছে মাজুলী হৈছে ৰাস্তা পদূলি দলং এনেকুৱা উন্নয়ন হৈছে উন্নয়ন হৈছে আগত থাকি আগত থকাতকৈ আগত থাকি কেতিয়াৰ পৰা কেতিয়ালৈকে দেখিছে উন্নয়নটো দেখিছোঁ বহুত আগৰ পৰাই দেখিছোঁ 80 চনৰ পৰাই হৈছে অলপ অলপকৈ উন্নয়ন হৈছে তেতিয়াৰ পৰা উন্নয়ন বা অলপ অলপকৈ হৈ আহিছে তেতিয়াৰ পৰা অলপ অলপকৈ হৈছে তেতিয়াৰ পৰা অলপ অলপকৈ হৈছে তেওঁ সেইটো উন্নয়নৰ কথা তেনেধৰণে তেওঁ ক'ব খোজে আৰু ইফালে দুয়োগৰাকী চাগে এতিয়ালৈকে ভোট অহা নাই তেওঁলোকৰ গতিকে তেওঁলোকৰ ওচৰলৈ নগৈ আমি আৰু আন দুই এগৰাকীৰ সৈতে অকণমান কথা পাতিম ভালে আছে অঁ ভালেই ইয়াতে ঘৰ ওচৰতে মোৰ ওচৰতে নহয় মই কমেণ্ট নকৰোঁ তেওঁ কমেণ্ট নকৰে ইফালে মই নিশ্চয় আপোনাৰ পৰা অকণমান জানিম আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ গতিকে পঞ্চায়ত নিৰ্বাচনটো যিহেতু পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ বাবে ক্ষমতা বিকেন্দ্ৰীকৰণৰ এটা যিহেতু অংশ গতিকে এই গোটেই নিৰ্বাচনটো আপোনালোকৰ এটা নিৰ্বাচন গতিকে এই নিৰ্বাচনটোক লৈ কেনেধৰণে প্ৰস্তুতি পুৰা জোৰদাৰ প্ৰস্তুতি চলি আছে আমাৰ কমলাবাৰী পঞ্চায়তত লাগিলে কংগ্ৰেছেই হওক বা বিজেপি হওক ধুনীয়া প্ৰস্তুতি চলি আছে সমান সমান চলি আছে নেকি পুৰা কালি গৌৰৱ গগৈ আহিছিল কেইদিনমান আগত আপোনাৰ বিজেপিৰ আপোনাৰ দিলীপ শইকীয়া আহিছিল সভাপতি ডাঙৰীয়া আহিছিলে ধুনীয়াকৈ চলি আছে আমি সহযোগিতা কৰিছোঁ আমিও সহযোগিতা কৰিছোঁ ভোটাৰ হিচাপেতো আমি ভোটাৰ আমি আৰু এটা কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ যে গৌৰৱ গগৈক লৈ 2024ত এটা ট্ৰেণ্ড আহিছিল সেই ট্ৰেণ্ড একেই আছেনে এতিয়াও সেইটো চব ৰাজনীতিৰ ওপৰত থাকিবই সেইটো থাকিবই এইটোতো দলৰ পৰাও হ'লেও চবফালৰ পৰা তেখেতেও চবেই নিজৰ দলক জিকাব চেষ্টা কৰেই লাগিলে গৌৰৱ গগৈয়ে হওক বা আমাৰ ভূপেন ডাঙৰীয়া নাম শইকীয়া ভূপেন বৰাও জোৰ দিছে আমিও লাগিছোঁ জিকক বুলি জয় হওক বুলি থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু আমি যিহেতু মাজুলীত আছোঁ আৰু মাজুলীৰ দুটাকৈ পঞ্চায়ত মই কৈছোঁ যে কমলাবাৰী আৰু দক্ষিণ কমলাবাৰী এইখিনিতে দুটা পঞ্চায়ত এইখিনিতে আছে আৰু দুইটা পঞ্চায়তত কেনেধৰণৰ নিৰ্বাচনী বতাহ চলিছে সেই সম্পৰ্কে কথা পাতি আছোঁ ইফালে মুখখন একেবাৰে ঘূৰাই দিছে যাতে তেওঁ কেমেৰাত আহিব নোৱাৰে এতিয়া খুব ধুনীয়াকৈ এইখিনিৰ পৰা আঁতৰিও গৈছে আমি কিন্তু কথা পাতি যিহেতু আছোঁ গতিকে ইয়াৰ যিসকল মাজুলীৰ অৱশ্যে এনেকুৱা লাগিছে যে মাজুলীৰ যিসকল ডেকা ল'ৰাখিনি অকণমান ক'ৰবাত লাজটো তেওঁলোকৰ অকণমান বেছি তেওঁলোকে লাজ কৰে বহুখিনি সময়ত কথাখিনি তেওঁলোকৰ মনৰ কথাখিনি কোৱাৰ ক্ষেত্ৰতো মই আপোনাৰ ঘৰ ইয়াতে ওচৰতে নহয় ইয়াত নহয় মোৰ এইফালে ভতিয়ে পঞ্চায়ত নিৰ্বাচনক লৈ কেনেকুৱা চলিছে প্ৰস্তুতি আপোনালোকৰ পঞ্চায়তৰতো আমাৰো কেনেকুৱা চলিব আমি চৰকাৰী মানুহে চৰকাৰী মানুহ ডিউটি পৰিব চাগে কৰিব ডিউটি পৰিব আগতে বহুত জেগাত চাগে নিৰ্বাচনৰ ডিউটি কৰিছে কেনেকুৱা লাগে নিৰ্বাচনৰ ডিউটি কৰাৰ সময়ত নিৰ্বাচন ভালেই লাগে ভালেই লাগে অকল আপুনি মাজুলী জিলাতে আছেনে আগতে ক'ৰবাত বেলেগ জিলাতো আগতে নিৰ্বাচনতো ইয়াতে ডিউটি ইয়াতে খালি অকণমান ঠাইখন ঠাইখন বদলি হয় ঠাইখিনি সলনি হয়
যেতিয়া নিৰ্বাচন এটাত আপুনি আজিলৈকে ধৰক অংশ লৈছে, অংশ লওঁতে আপোনালোকে বিষয়া হিচাপে যেতিয়া পৰিচালনা কৰে, ক'ৰবাত কেতিয়াবা খুটি নাটি কিবা পাইছে? মই BLO হিচাপে কাম কৰোঁ, মই বিশেষকৈ চেণ্টাৰলৈ বেছি নাযাওঁ মানে নাযায়। নাযাওঁ। ধন্যবাদ জনাইছোঁ। আমি ইফালেও অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ওচৰতে ঘৰ? ওচৰতে হয়। আমি পঞ্চায়তৰ কথা পাতি আছোঁ। যুৱ চামৰ মাজত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে ভোট দিয়াক লৈ? আচলতে এইটো মানে নিজৰ ভোট নিজৰ অধিকাৰ, আচলতে সঁচা কথা এইটো। যুৱচামে মানে যি ভাবে, যাকে মানে ভাল বুলি ভাবে তাকে ভোট দিব, মই ভাবোঁ। নিশ্চয়। আমি আৰু এটা কথা পাতি আছিলোঁ যে 2024 নিৰ্বাচন আৰু এতিয়াৰ এইটো 2025 নিৰ্বাচন পঞ্চায়ত এটা বছৰ, সেইটো নিৰ্বাচনৰ পৰা এইটো নিৰ্বাচনলৈ এটা বছৰ হৈছে। গৌৰৱ গগৈক লৈ ইয়াত এটা ট্ৰেণ্ড হৈছে, মাজুলীতে হওক বা আমি যোৰহাট লোকসভাটোত। এতিয়া সেই একেই ট্ৰেণ্ড আছেনে বুলি ভাবে? ট্ৰেণ্ডটো মই জনাত নাই। নাই। কিয় নাই? মানে এইটো আপোনাৰ নৱপ্ৰজন্মই যিটো চিন্তা কৰিছে আজিৰ যুগত, গতিকে সেইটোৱে হৈছে। মানে তেতিয়া কিন্তু আছিলে ট্ৰেণ্ড, যুৱচাম তেওঁৰ প্ৰতি আকৰ্ষিত অলপ আছিলে। কিহৰ কাৰণে আকৰ্ষণ হৈছিলে বুলি ভাবে? মানে মাজুলী ৰাইজে আচলতে উন্নতি বিচাৰে। অলৰেডি মানে উন্নতি হৈছে মাজুলী, আৰু মানে উন্নতি যথেষ্ট উন্নতি হৈছে, কিন্তু আৰু হ'ব বুলি ভাবিছোঁ মাজুলীবাসী। আৰু হ'ব বুলি ভাবিছোঁ। আৰু হ'ব বুলি ভাবিছে। আৰু আমি যিহেতু কথা পাতিছোঁ, বিভিন্নজনৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ, বয়োজ্যেষ্ঠজনৰ সৈতেও কথা পাতিছোঁ বা যুৱচামৰ সৈতেও কথা পাতিছোঁ। আৰু মাজুলীৰ এই কমলাবাৰী অঞ্চলত থাকি এনেধৰণে কমলাবাৰীৰ কেনেধৰণৰ প্ৰস্তুতি এতিয়া পঞ্চায়ত নিৰ্বাচনটোক লৈ হৈছে, কিমান উৎসাহ আছে তেওঁলোকৰ মাজত, কাৰণ এটা গণতন্ত্ৰৰ উৎসৱ, আৰু এই গণতন্ত্ৰৰ উৎসৱটোক লৈ চবৰে মাজত আকৰ্ষণ থকা নথকাৰ কথাখিনি নিশ্চয় গুৰুত্বপূৰ্ণ হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।